ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 6 তাৰিখ আৰু ইংৰাজী 2025 চনৰ নৱেম্বৰ মাহৰ 23 তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি আৰু শুক্লা তৃতীয়া তিথি থাকিব আজি বিয়লি 4:48 পৰ্যন্ত। তাৰপিছত শুক্লা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ আৰু মূলা নক্ষত্ৰ থাকিব আজি বিয়লি 5:58 পৰ্যন্ত। তাৰপিছত পূৰ্বহাৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:33 পৰা 8:40 পৰ্যন্ত, আকৌ 10:30 পৰা 11:20 পৰ্যন্ত, আকৌ 12:08 পৰা 1:36 পৰ্যন্ত, আকৌ 2:23 পৰা 3:16 পৰ্যন্ত, আকৌ 4:50 পৰা 5:45 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:50 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:27। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি আপোনালোকৰ কঢ়িয়াই আনিব স্থিৰ কাম আৰু ভূমি সম্পৰ্কীয় বিষয়বোৰ। ঘৰৰ পৰিৱেশ আপোনালোকৰ শান্ত হ'লেও আপোনালোকে আজি বিভিন্ন কামত ব্যস্ত থাকিব। বয়োজ্যেষ্ঠসকলে আপোনাৰ যিকোনো দায়িত্বৰ প্ৰতি সচেতন হ'বলৈ আপোনাক পৰামৰ্শ দিব আৰু গৃহিণীসকলে এক নতুন শাখা গ্ৰহণ কৰি অনুপ্ৰাণিত হ'ব। বিত্তীয় বিষয়ত আজি সতৰ্ক আৰু পদ্ধতিগত পন্থা আপোনাক লাভৱান কৰিব। ঘৰৰ কামবোৰ লাহে লাহে কিন্তু সঠিকভাৱে সম্পন্ন কৰিবলৈ হ'লে সৰু হ'লেও আপুনি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব আৰু ফলাফলো আপুনি সুস্থিৰ অনুভৱ কৰিব। প্ৰেমত আজি ৰোমান্টিক স্মৃতিয়ে আপোনাৰ প্ৰাধান্য পাব ঘৰত। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল বুলি প্ৰমাণিত হ'ব। আপোনাৰ কেৰিয়াৰত ধাৰাবাহিকতা ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ পৰিব। কলাক্ষেত্ৰত থকাসকলে এটা বৃহৎ প্ৰকল্প সম্প্ৰসাৰণত ব্যস্ত থাকিব। পৰিচালনাৰ ক্ষেত্ৰত পেছাদাৰীসকলে এটা লেহেমীয়া দল সংগঠিত কৰিব লাগিব, তেতিয়াহে তেওঁলোকে কিছু আশা দেখিব। আইনী ক্ষেত্ৰখনত থকাসকলে নথি পত্ৰৰ ক্ষেত্ৰত অলপ আপোনালোকে সাৱধান হৈ আপোনালোকে গুৰুত্ব দিব লাগিব। এইখিনি ক্ষেত্ৰত তেতিয়াহে আপোনালোকৰ অতি সোনকালে আপোনাৰ বিজয় সাব্যস্ত কৰিব পাৰিব। কৰ্মসংস্থাপনত থকাসকলে দৈনন্দিন কাম কাজবোৰত অহৰহ মনোযোগ বজাই ৰাখিবলৈ চেষ্টা কৰিলে তেওঁলোকে কামত নতুনত্ব দেখা পাব আৰু কিছু ক্ষেত্ৰত তেওঁলোকে সফলতাও অৰ্জন কৰিব পাৰিব। প্ৰেমত প্ৰাধান্য পাব আজি ৰোমান্টিক স্মৃতিয়ে। আপোনাৰ গুৰুতৰ স্বভাৱত অংশীদাৰসকল আজি আপ্লুত হ'ব। কথা বতৰা চমু হ'ব যদিও বিশ্বাসেৰে ভৰা থাকিব। শান্ত আৰু কঠোৰ পৰিশ্ৰমী স্বভাৱৰ কোনোবা এজনৰ প্ৰতি আজি অবিবাহিতসকলে আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে। দম্পতীয়ে নিজৰ সম্পৰ্কত ভৱিষ্যতক ব্যৱহাৰিকভাৱে চাবলৈ যত্ন কৰিলে তেওঁলোকে বৰ্তমান সময়ত কিছু ভাল প্ৰভাৱ দেখা পাব। আজি আপোনাৰ আঁঠুৰ বিষৰ সমস্যাই দেখা দিব পাৰে আৰু ই গুৰুতৰ নহ'ব যদিও আপুনি কিন্তু সতৰ্ক হ'ব লাগিব। শক্তিৰ মাত্ৰা মধ্যমীয়া হৈ থাকিব। টোপনি গভীৰ হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আৰাম অনুভৱ কৰিব আৰু লগতে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন হ'বলৈ আপুনি পানী ভালদৰে গ্ৰহণ কৰিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ ফলত আপোনালোকে ক্ৰমান্বয়ে শক্তি অনুভৱ কৰিব আৰু মনো আপোনাৰ শান্ত হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ আনন্দ আৰু উৎসৱমুখৰ শক্তিৰে ভৰা অনুভৱ কৰিব। ঘৰত আপোনালোকৰ সম্প্ৰীতিয়ে বিৰাজো কৰিব। বয়োজ্যেষ্ঠসকলে সন্তুষ্ট হোৱাও দেখা যাব। গৃহিণীসকলে নতুন নতুন সজ্জাৰ ধাৰণা চেষ্টা কৰিবলৈ আপোনাক প্ৰলোভিত কৰিব। পৰিয়ালৰ কোনো সৰু অনুষ্ঠান, শুভ অনুষ্ঠান বা সমাৱেশৰ পৰিকল্পনা আজি কৰিলে আপোনালোকৰ বাবে ভাল হ'ব আৰু মিলাপ্ৰীতিৰ ভাৱো বৃদ্ধি পাব। আৰ্থিক অৱস্থা আপোনাৰ আৰামদায়ক আৰু সুষম যেন লাগিব। যিকোনো পুৰণি উত্তেজনাপূৰ্ণ পৰিৱেশৰ আজি অন্ত পৰিব। ব্যৱসায় সম্প্ৰসাৰণ হোৱাৰ পৰিলক্ষিত হ'ব। সৰু সৰু বিজয়ে আপোনাৰ ভৱিষ্যতৰ বাবে এক শক্তিশালী ভেটিও স্থাপন কৰিব। কৃষি কৰ্মৰতসকলে এটা সৰু প্ৰকল্পৰ সফলতাৰ পৰা আত্মবিশ্বাস লাভ কৰিব পাৰিব। মেনেজমেণ্ট পেছাদাৰীসকলে দলীয় মনোবল বজাই ৰখাত তেওঁলোকে আজি সফল হোৱা পৰিলক্ষিত হ'ব। ফ্ৰীলেন্সাৰসকলে এনে কাম লাভ কৰিব যিয়ে দীৰ্ঘম্যাদী সহযোগিতাৰ সূচনাও কৰিব। কৰ্মসংস্থাপনত থকাসকলৰ বাবে তেওঁলোকৰ কাৰ্যালয়ৰ পৰিৱেশ আজি কিছু সহায়ক বুলিও প্ৰমাণিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি ঘনিষ্ঠতা আৰু মুকলি মনেৰে ভৰা অনুভৱ কৰিব। আজি
অংশীদাৰসকলে সৰু উদযাপনৰ দৰে মুহূৰ্তবোৰ পুনৰ সৃষ্টি কৰিব পাৰিব। অবিবাহিতসকলে হয়তো বিশেষ কাৰোবাৰ লগত আজি কোমল সংযোগ অনুভৱ কৰিব। দম্পতীয়ে নিজৰ সম্পৰ্কক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ কথাও চিন্তা চৰ্চা কৰিব আৰু আপোনালোকৰ আজি মিলন হোৱাৰো সম্ভাৱনা আছে। উশাহ নিশাহ আজি আপোনালোকৰ লওঁতে অলপ কিছু অসুবিধা অনুভৱ কৰিব পাৰে, কিন্তু আপোনালোকে যদি এই ক্ষেত্ৰত যদি সতৰ্ক হয়, উচিত চিকিৎসা গ্ৰহণ কৰে, অতি শীঘ্ৰে আপোনালোকে ইয়াৰ পৰা সকাহ অনুভৱ কৰিব। মূৰৰ বিষৰ সমস্যাও দেখা দিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকে গধুৰতা অনুভৱ কৰিব। সেইবাবে আপোনালোকে মানসিক চাপ নোহোৱাকৈ থাকিবলৈ চেষ্টা কৰিব, ধ্যান আদি কৰিবলৈ যত্ন কৰিব, ষ্ট্ৰেচিং আদি আপোনালোকক সকাহ দিব। ছালৰ লগত জড়িত কিছু সমস্যা দেখা দিব, যদিও আপোনালোকে যদি টোপনিৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ পৰে তেনেহ'লে আপোনালোকে এই ক্ষেত্ৰত সকাহ পাব। মানসিক চাপ কমা অনুভৱ কৰিব দিনটোৰ শেষত আৰু ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ পুৰণি স্মৃতিৰে আপুনি অনুভৱ কৰিব কিছু উষ্ণতা, ঘৰখন উত্তেজনাৰে ভৰা অনুভৱ কৰিব। বয়োজ্যেষ্ঠসকলে অতীতৰ পৰা পৰিঘটনাবোৰ আজি মনত কৰি তেওঁলোকে কিছু মানসিক সকাহ অনুভৱো কৰিব। সন্তানে আজি আকৌ পুৰণি আপোনালোকৰ যিবোৰ সমস্যা আছে পুনৰ উত্থাপন কৰিব পাৰে, যাৰ ফলত আপোনালোকে কিছু মানসিক চাপ অনুভৱ কৰিব, কিন্তু তেওঁলোকক সঠিক পথ দেখুৱাটো আপোনাৰ কৰ্তব্য হ'ব। গৃহিণীসকলে নিজৰ পুৰণি ঘৰখন পুনৰ সজাবলৈ বিচাৰিব। কোনো পুৰণি ঠাই বা আত্মীয়ৰ বিষয়ে আলোচনাত আজি আপোনালোকে মিলিত হ'ব পাৰে। আৰ্থিক বিষয়ত সৰু কিন্তু অবিৰত লাভ দেখা পাব। ঘৰখনত নতুন সংযোজন হ'লে হয়তো আপোনালোকৰ আনন্দৰে আজিৰ দিনটো ভাল কৰি তুলিব। অভিজ্ঞতাই নতুন মূল্য প্ৰকাশ কৰিব আপোনাৰ। কাৰিকৰী পেছাদাৰীসকলে পুৰণি কোড লজিকৰ সমাধান বিচাৰি পাব। শিল্প ক্ষেত্ৰত থকাসকলে পুৰণি ধাৰণা পুনৰ উত্থাপন কৰি তেওঁলোকে সকাহ অনুভৱ কৰিব। পৰিচালনাৰ পেছাদাৰীসকলে তেওঁলোকৰ দলৰ ভিতৰত পুৰণি ব্যৱস্থাসমূহ উন্নত কৰিবলৈ যি চেষ্টা কৰাটোৱে তেওঁলোকক সফলতা দিব আৰু আইনী ক্ষেত্ৰত থকাসকলে পুৰণি গোচৰ এটাৰ আজি পৰ্যালোচনা কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু অতি শীঘ্ৰে তেওঁলোকে কিবা এটা ভাল বিচাৰিও পাব। অন্তৰ্দৃষ্টি লাভ কৰিব আজি কৰ্মসংস্থাপন থকাসকলৰ বাবে কিছু আজিৰ দিনটো নিৰ্ণায়ক বুলিও প্ৰমাণিত হ'ব, কাৰণ আজি আপোনালোকৰ কিছু ক্ষেত্ৰত অলপ মানসিক চাপৰো প্ৰয়োজন হ'ব, কিন্তু আপোনালোকে যদি পদ্ধতিগতভাৱে আপোনাৰ যিবোৰ পৰ্যালোচনা আছে সেইবোৰ কৰে তেনেহ'লে অতি শীঘ্ৰে সমাধানো পাই যাব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে এটা ৰোমান্টিক স্মৃতি পুনৰ জীৱিত কৰিবলৈ সুবিধা পাব। অবিবাহিতসকলে হয়তো চিনাকি কাৰোবাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাৰ সুযোগ পাব। দম্পতীয়ে ঘনিষ্ঠতাৰ অনুভৱ কৰিব আজি। বন্ধুত্বে এজন পুৰণি বন্ধুক মনত পেলাব আৰু এটা পুৰণি বাৰ্তা বা সাক্ষাৎকাৰে আৱেগিক কৰি তুলিব আপোনালোকক আৰু ইয়াৰ ফলত আপোনালোকৰ পুনৰ সুসংগঠিত পৰিৱেশৰো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু আৱেগিক উষ্ণতা অনুভৱ কৰিব। হজম শক্তি আগতকৈ কিছু ভাল অনুভৱ কৰিব। ডিঙি আৰু কান্ধৰ বিষৰ সমস্যা থাকিব। টোপনি হয়তো আপোনালোকৰ কিছু সমস্যাদায়ক হ'ব পাৰে, কিন্তু আপোনালোকে যদি মানসিক চাপ নোহোৱাকৈ থাকিব পাৰে তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰিব। সেইবাবে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰে আজি আপোনালোকৰ কঢ়িয়াই আনিব কিছু বিভ্ৰান্তিৰ ভাৱ আৰু সীমাবদ্ধতাৰ ভাৱ। ঘৰৰ পৰিৱেশটো শান্ত হ'ব যদিও কিছু আপোনালোকে অস্বস্তি অনুভৱ কৰিব পাৰে। আপোনাৰ মনতাৰ আজি ল'ৰা ছোৱালীয়ে আপোনাৰ কিছু সুবিধা ল'ব পাৰে, গতিকে তেওঁলোকক আপুনি চিন্তাধাৰাবোৰ সলনি কৰিবলৈ জোৰ দিয়ক আৰু তেওঁলোকৰ সৈতে কিছু সময় কটাওক, যাৰ দ্বাৰা তেওঁলোকেও আপোনাৰ যিবোৰ সমস্যা আছে তেওঁলোকৰ সেইবোৰ প্ৰকাশ কৰিবলৈ সুবিধা পাব। অতিমাত্ৰা চিন্তাধাৰা ৰাখিলে আজি গৃহিণীসকলো কিছু অসুবিধা পাব পাৰে, সেইবাবে আপুনি ঘৰৰ পৰিৱেশ অলপ সলনি কৰিবলৈ চেষ্টা কৰিব। এই বিশেষ বিষয়বোৰ আপোনালোকে যদি কোনো দ্বিধাদ্বন্দ্বৰে আপোনালোকে যদি বিনা অসুবিধাই যদি কথা বতৰা পাতিব পাৰে তেনেহ'লে আপোনালোকৰ পৰিয়ালত ভাল পৰিৱেশৰ সৃষ্টি হ'ব। বিত্তীয় সিদ্ধান্তবোৰ আজি পিছুৱাই দিয়ক। ঘৰৰ কাম কাজবোৰ সহজে আজি সম্পূৰ্ণ হোৱা পৰিলক্ষিত হৈছে যদিও কিছু আপোনালোকৰ বাধা থাকিব, সেইবাবে আপুনি মানসিক অৱস্থা ভালদৰে ৰাখি তাৰপিছত আগুৱাবলৈ চেষ্টা কৰক। সীমাবদ্ধতা আপোনাৰ ভিতৰতে নিহিত হৈ আছে যেন তেনেকুৱা অনুভৱ কৰিব।
কাৰিকৰী ক্ষেত্ৰখনত থকাসকলে হয়তো আজি কিছু আবদ্ধ অনুভৱ কৰিব পাৰে পৰিচালনাৰ ক্ষেত্ৰত থকাসকলে তেওঁলোকে কিছু দ্বিধাবোধ কৰিব পাৰে কিন্তু আপোনালোকে যদি আগবাঢ়িবলৈ চেষ্টা কৰে তেনেহ'লে নিশ্চয় সফলতা পাব ফ্ৰিল্যান্সাৰসকলে সময়সীমাৰ বাবে আপলোড অনুভৱ কৰিব আৰু যিসকল অলপ দুৰ্বল বুলি বিবেচিত হ'ব তেওঁলোকক সৰু সৰু কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিলে তেওঁলোকৰ সফলতা আহিব আৰু লাহে লাহে মনোযোগবোৰ যদি আপোনালোকে আনে কৰ্মক্ষেত্ৰত তেতিয়াহ'লে আপোনালোকৰ দিশবোৰ স্পষ্ট হ'ব আৰু আৰ্থিক অৱস্থাও উন্নতি হোৱা পৰিলক্ষিত হ'ব আজি আপোনালোকৰ আবেগে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে এইভাৱে আবেগ নিয়ন্ত্ৰণ কৰাটো খুবেই জৰুৰী হ'ব আপোনাৰ মনতে আজি আপোনাৰ সম্পৰ্কত অশান্তিও দিব পাৰে সেইবাবে ভালদৰে কথা বতৰা পাতিবলৈ চেষ্টা কৰক অবিবাহিতসকলে নতুন কাৰোবাক বিশ্বাস কৰাত অসুবিধা পাব পাৰে পুৰণি ভুল বুজাবুজিৰ সমাধান হ'বলৈ কিছু সময় প্ৰয়োজন হ'ব গতিকে আপোনালোকে লাহে লাহে আগবাঢ়িবলৈ চেষ্টা কৰক ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব সম্পৰ্কত আৰু সকলোৱে একেলগে মিলিত হৈ এক ভাল দিশলৈ আগুৱাব পাৰিব আজি আপোনালোকৰ মূৰত কিছু গধুৰতা অনুভৱ কৰিব আৰু চকুতো সামান্য অসুবিধা হ'ব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব আজি আপোনাৰ অলসতা অনুভৱ কৰিব গতিকে আপোনালোকে সতেজতা অনুভৱ কৰিবলৈ হ'লে ব্যায়াম আৰু ষ্ট্ৰেচিঙৰ দৰে কাৰ্যকলাপত জড়িত হ'বলৈ চেষ্টা কৰিব টোপনিৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে তথাপি আপোনালোকে যদি ধ্যান কৰে তেনেহ'লে এইবোৰ সমস্যা নাইকিয়া হ'ব ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2 এতিয়া সিংহ ৰাশি জাতকৰ আজিৰ দিনত সতেজতা অনুভূতি আৰু ভিতৰত নতুন আৰম্ভণি থাকিব ঘৰত উষ্ণতা আৰু নিজৰ বুলি ভবাৰ ভাৱ আৰু মৃদু আনন্দই আপোনাক প্ৰাধান্য পাব আপোনাৰ সংবেদনশীলতাত বয়োজ্যেষ্ঠসকল আজি সন্তুষ্ট হ'ব সন্তানৰ ওচৰত আজি থাকিলে তেওঁলোকে কিছু আৱেগিক অনুভৱ কৰিব পাৰিব আৰু তেওঁলোকে আগবাঢ়ি যোৱাত কিছু সহায়ো পাব গৃহিণীসকলে সতেজতা অনুভৱ কৰিব ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ ভালবোৰ আপোনালোকৰ উৎফুল্লিত হ'ব বা প্ৰকাশ পাব কিছু সৰু সৰু ভাল খবৰে আজি ইতিবাচক আলোচনাৰো সম্ভাৱনা আছে আৰু সকলোৱে আনন্দিত হ'ব আৰ্থিক বিষয়ত নতুন আশাৰ উন্মেষ ঘটিব আৰু নতুন অনুভূতিও ফুলি উঠিব আপোনাৰ মনটো আজি লঘু হৈ নতুন দিশলৈ আপোনালোকে আগবাঢ়িবলৈ সক্ষম হ'ব কৰ্মক্ষেত্ৰত নতুন প্ৰেৰণা আহিব সংবাদ মাধ্যমৰ ক্ষেত্ৰত থকাসকলে নতুন ধৰণৰ প্ৰকল্পসমূহক নতুন ৰূপ দিব পাৰিব পৰিচালনাৰ ক্ষেত্ৰত থকাসকলে দলীয় সমন্বয় গঢ়ি তুলি তেওঁলোকে আগবাঢ়ি গ'লে সফল হ'ব ফ্ৰিল্যান্সাৰসকলে তেওঁলোকৰ লগত অনুসৰণ ঘটা কাম বিচাৰি পাব আৰু ইয়াৰ ফলত তেওঁলোকে সুখী অনুভৱ কৰিব উদ্যোগীসকলে এটা নতুন ধাৰণা আৱেগিকভাৱে উদ্দীপিত বুলি বিবেচনাও কৰিব পাৰিব কৰ্মসংস্থাপন বিচৰাসকলে আজি অভাৱনীয় সহায় পাব আৰু তেওঁলোকে অতি শীঘ্ৰে নিজৰ দক্ষতা বিকাশৰো সুবিধা লাভ কৰিব প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকৰ সুন্দৰ অনুভৱৰ সৃষ্টি হ'ব আৰু আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে যদি আপোনালোকে কিছু ভালদৰে কথা পাতে তেওঁলোকৰ প্ৰতি এক নতুন মৰমো আপোনালোকৰ উৎফুল্লিত হ'ব কথা বতৰাবোৰ আপোনালোকৰ আজি ভাল হ'ব অবিবাহিতসকলে কাৰোবাৰ প্ৰতি কোমল অনুভৱ দেখুৱাব পাৰিব ইয়াৰ ফলত তেওঁলোকৰ অতি সোনকালে নতুন যোগাযোগ সম্ভাৱনা আছে দম্পতীয়ে হয়তো আজি নতুন আৱেগিক অধ্যায় মুকলি কৰিব পাৰে পুৰণি যিবোৰ সমস্যা আছিলে সেইবোৰ ভাল হ'বলৈ আৰম্ভ কৰিব আৰু আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব হজম শক্তি আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সুচাৰুৰূপে ভালেই দেখা গৈছে মাইগ্ৰেনৰ সমস্যা কিছু কম হোৱা পৰিলক্ষিত হ'ব ছালৰ লগত জড়িত কিছু সমস্যা থাকিব যদিও আপোনালোকে যদি গুৰুত্ব দিয়ে অতি শীঘ্ৰে আপোনালোকে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব দ্ৰুত খোজ কৰা লঘু খাদ্য আৰু শান্ত পৰিৱেশে আপোনাৰ শৰীৰক নিখুঁতভাৱে ভাৰসাম্য ৰক্ষা কৰিব আৰু আপোনালোকক সুস্থ সবল ৰাখি আগবঢ়াই লৈ যোৱাত সহায়ো কৰিব গতিকে আজিৰ দিনটো আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল প্ৰভাৱ দেখা পাব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3 এতিয়া কন্যা ৰাশি জাতকৰ আজি আপোনাৰ আনন্দময় শক্তি কঢ়িয়াই আহিব ঘৰৰ পৰিৱেশ স্বাভাৱিক যেন লাগিব কিন্তু ভিতৰত হেঁচা অনুভৱ থাকিব বয়োজ্যেষ্ঠসকলৰ আপোনাৰ লগত যিবোৰ আপোনালোকৰ আলোচনা চলিছে সেইবোৰত আপোনালোকৰ চিন্তা প্ৰকাশ কৰাৰ সুবিধা পাব আৰু সেই বিষয়ত আপোনালোকৰ কিছু কঠোৰ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে যদি আপোনাৰ পৰিয়ালৰ লোকে মৌন হৈ থাকে তেনেহ'লে আপোনালোকৰ পৰিয়ালত কিছু উত্তেজনাও দেখা দিব পাৰে গতিকে সকলোৰে সৈতে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব আৰ্থিক বিষয়ত অত্যাধিক চিন্তা কৰিলে ভাগৰুৱা অনুভৱ কৰিব ঘৰুৱা কামবোৰ সম্পূৰ্ণ হ'ব কিন্তু মাজে মাজে মানসিক চাপৰ
কিছু প্ৰভাৱ থাকিব। মনটোক আপোনাৰ অলপ শিথিল কৰিলে পৰিস্থিতিৰ বোজা কিছু লঘু হোৱা পৰিলক্ষিত হ'ব। কলাক্ষেত্ৰত থকাসকলে আজি সৃষ্টিশীলতাৰ বাবে প্ৰশংসা লাভ কৰিব। পৰিচালনাৰ ক্ষেত্ৰত থকাসকলে দলীয়ভাৱে কাম কৰিলে আজি আপুনি অধিক নিয়ন্ত্ৰিত অনুভৱ কৰিব। উদ্যোগীসকলে অহৰহ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কিছু ক্লান্তিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে আপোনালোকে অলপ সিদ্ধান্ত গ্ৰহণত কিছু ভাবা চিন্তা কৰি তাৰ পিছত বিবেচনা কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত থকাসকলে বা ব্যৱসায় চলোৱাসকলে কিছু আজি আশা দেখিব আৰু অতি শীঘ্ৰে তেওঁলোকৰ নতুন প্ৰকল্পৰ প্ৰতিও তেওঁলোকে আগবঢ়াটো খুবেই ভাল হ'ব। আৰু কৰ্মসংস্থাপন বিচৰাসকলে কিছু আজি আবদ্ধ অনুভৱ কৰিব। গতিকে নতুন আৰম্ভণি কৰিবলৈ আজি চেষ্টা কৰাটো তেওঁলোকৰ ভাল হ'ব। প্ৰেমত আজি নিৰাপত্তাহীনতাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ প্ৰতিক্ৰিয়াত আপোনাৰ সংগীয়ে ভয় খাব পাৰে বা বিভ্ৰান্তিও হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে আপোনাৰ প্ৰতিক্ৰিয়া প্ৰকাশত অলপ সতৰ্ক হ'ব। অবিবাহিতসকলে সম্পৰ্কত নিষিদ্ধ অনুভৱ কৰিব পাৰে। গতিকে তেওঁলোকক অলপ ভাল অনুভৱ কৰাবলৈ আপুনি চেষ্টা কৰিব। দম্পতীত পুৰণি আঘাতবোৰ পুনৰ উত্থাপন হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। বন্ধুত্বৰ দ্বাৰা আপোনালোকে এই সমস্যাবোৰ নাইকিয়া কৰি আগবাঢ়িলে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব। ৰক্তচাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আজি। গতিকে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। খোৱা লোৱাৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক হৈ চলিলে আপোনালোকৰ স্বাস্থ্যত ভাল প্ৰভাৱ থাকিব। টোপনি সীমিত থাকিব, কিন্তু আপোনালোকে শক্তি স্থবিৰ হোৱা অনুভৱো হ'ব। গতিকে আপোনালোকে শান্ত পৰিৱেশে আপোনালোকক সকাহ দিব। গতিকে এনেধৰণৰ পৰিৱেশত যাবলৈ চেষ্টা কৰিব, ধ্যান কৰিব যত্ন কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিবলৈ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন আৰু লাকি নম্বৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ কঢ়িয়াই আনিছে উৎসাহৰ জোৱাৰ। ঘৰৰ পৰিৱেশ কোমল আৰু সকাহ অনুভৱ কৰিব। আপোনাৰ আচৰণৰ কোমলতা বয়োজ্যেষ্ঠসকলে লক্ষ্য কৰিব আৰু তেওঁলোকে আপোনাক বহু পৰিমাণে আজি সহায় সুবিধা লাভ কৰাব। ল'ৰা ছোৱালীৰ সৈতে আপোনালোকৰ মৰমে তেওঁলোকক আগুৰি ধৰিব আৰু তেওঁলোকে ভাল পথত আগুৱাই যাবলৈ তেওঁলোকে সক্ষম হ'ব। আৰ্থিক বিষয়ক লৈ আজি সামান্য আশাবাদৰ সৃষ্টি হ'ব আৰু সৰু উপহাৰ বাৰ্তা বা আচৰিত কথাই পৰিয়াললৈ আৱেগিক মুহূৰ্ত কঢ়িয়াই আনিব। আইনী ক্ষেত্ৰত থকাসকলে হয়তো পুৰণি গোচৰ এটাত ইতিবাচক ফলাফল আজি দেখিব। গতিকে তেওঁলোকৰ যি কামত মনোনিৱেশ কৰি আছে সেই কামৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়াটো ভাল হ'ব। অতীতৰ কোনো গোচৰত আজি ব্যৱসায়িক ক্ষেত্ৰত থকাসকলে ইতিবাচক ফলাফল দেখিব আৰু কলাক্ষেত্ৰত দলীয় কামৰ ফলত উল্লেখযোগ্য কৃতিত্ব লাভ কৰাৰো আজি সম্ভাৱনা আছে। কাৰিকৰী ক্ষেত্ৰত থকাসকলে প্ৰকল্প এটাৰ সফলতা সাময়িক প্ৰশংসা লাভ কৰাব। পৰিচালনাৰ ক্ষেত্ৰত থকাসকলে নতুন ধৰণে সামূহিক সমৰ্থন দিব। বাণিজ্যিক ক্ষেত্ৰত পুৰণি ক্লায়েণ্টৰ পৰা লাভৰ সুবিধা লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ আৰ্থিক দিশতো সুস্থ অনুভৱ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি সতেজতা, ৰোমান্টিক আৰু মধুৰতা বৃদ্ধি পাব। আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আপোনাৰ সংগীসকলে এটা সুন্দৰ ইংগিতো ব্যৱহাৰ কৰিব। অবিবাহিতসকলে তেওঁলোকৰ হৃদয়ত এক স্ফুলিংগ অনুভৱ কৰিব। ইয়াৰ ফলত তেওঁলোকৰ অতি শীঘ্ৰে নতুন যি সম্পৰ্ক তাত ভাল প্ৰভাৱ দেখিব। বিবাহিত দম্পতীয়ে নিজৰ সম্পৰ্কত এক নতুন কোমলতা আৰু ঘনিষ্ঠতা বিচাৰি পাব। কথা বতৰাবোৰ ভালদৰে ৰাখিলে আপোনালোকৰ মাজত হৃদয়স্পৰ্শী কিছুমান অনুভৱো কৰিবলৈ আজি সক্ষম হ'ব। ভৰিৰ ক্ষেত্ৰত আপোনালোকৰ কিছু আজি সমস্যা বা বিষৰ সমস্যা থাকিব, কিন্তু সোনকালে আপোনালোকে সকাহো পাব যদি আপোনালোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলে। গতিকে লঘু খোজ কঢ়া, প্ৰচুৰ পৰিমাণে আপোনালোকৰ পানী গ্ৰহণ কৰা আৰু আপোনালোকে শান্ত পৰিৱেশত ধ্যান কৰা এইকেইটা কাৰ্যকলাপে আপোনাক সুস্থ সবল কৰি তুলিব আৰু আপুনিও স্বাস্থ্যৰ ক্ষেত্ৰত কিছু ভাল প্ৰভাৱ দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনালোকৰ কঢ়িয়াই আনিব দায়িত্বৰ কিছু বোজা আৰু অহৰহ প্ৰচেষ্টাৰ শক্তি। ভিতৰত ভাগৰুৱা অনুভৱ কৰিব। আপোনাৰ ব্যস্ততাৰ বাবে আজি আপোনাৰ বয়োজ্যেষ্ঠসকলে চিন্তা প্ৰকাশো কৰিব। গৃহিণীসকলে নিজকে আপ্লুত অনুভৱ কৰিব, কাৰণ কামৰ বোজা কিছু গোট খাই থাকিব পাৰে। গতিকে পৰিয়ালৰ সদস্যসকলে বাকী থকা কামবোৰ চম্ভালিবলৈ আপোনাক ভূমিকা দিব পাৰে আৰু আপুনি সেই ভূমিকাবোৰ পালন কৰিব পৰিহাৰ্য বুলিও বিবেচিত হ'ব। আৰ্থিক বিষয়ত আপোনাৰ যি সাৱধানতা অনুভৱ কৰিব, কিন্তু কিছু হেঁচা থাকিব। অলপ সহায় বিচৰাটো কোনো দুৰ্বলতা নহয়, কিন্তু সকাহো পাব। গতিকে কাৰোবাৰ পৰা সহায় ল'বলৈ যত্ন কৰিব।
কাৰিকৰী ক্ষেত্ৰখনত থকাসকলে কিছু গধুৰ কামত ব্যস্ত থাকিব আজি। কলা ক্ষেত্ৰত থকাসকলে সময়সীমাৰ বাবে নিজৰ সৃষ্টিশীলতাক আৱৰি ধৰিব। পৰিচালনাৰ পেছাদাৰীসকলে একেলগে একাধিক দায়িত্বৰ সৈতে কিছু যুঁজিব লগা হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে কোনো দ্বিধাদ্বন্দ্ব নকৰাকৈ আনৰ পৰা সহায় ল'বলৈ চেষ্টা কৰিব, অৰ্থাৎ কোনো অভিজ্ঞতা থকা ব্যক্তিৰ পৰা সহায় ল'ব। ফ্ৰিল্যান্সাৰসকলক অসংখ্য সৰু সৰু প্ৰকল্পৰ দ্বাৰা হেঁচা প্ৰয়োগ কৰিব পাৰে, কিন্তু আপোনালোকে যদি অলপ চেষ্টা কৰে তেনেহ'লে এই সমস্যাবোৰ আপোনালোকৰ শক্তি হ'ব আৰু এই শক্তিৰ দ্বাৰা আপোনালোকে ভাল লাভ কৰিবলৈ আজি সক্ষম হ'ব। আইনী ক্ষেত্ৰত থকাসকলে বৃদ্ধি পোৱা কিছুমান কাগজৰ সমস্যাই দেখা দিব পাৰে, গতিকে কাগজ পত্ৰবোৰ আপোনালোকে সুসংগঠিত কৰি আগবঢ়াটো আপোনালোকৰ বাবে ভাল হ'ব। প্ৰেমিক প্ৰেমিকাসকলে আজি আপ্লুত অনুভৱ কৰিব। যোগাযোগ লেহেমীয়া হ'ব যদিও আৱেগ থাকিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। আপোনালোকৰ সংগীয়ে আজি আপোনাক আপোনালোকক সকাহ দিব। তেওঁলোকে আপোনাৰ কামত আজি কিছু সহায়ো কৰিব পাৰে, গতিকে তেওঁলোকক আপুনি সকলোবোৰ কথা খুলি ক'বলৈ চেষ্টা কৰিব। অবিবাহিতসকলে সম্পৰ্কত আৱেগিক অতিৰিক্ততা অনুভৱ কৰিব। দম্পতীৰ ক্ষেত্ৰত দায়িত্বৰ বোজাই আজি কিছু যোগাযোগ ব্যাহত কৰিব পাৰে, গতিকে আপোনালোকে সকলোৱে মিলিত হৈ একেলগে আগবাঢ়িবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ সম্পৰ্ক ভাল থাকে আৰু আপুনি কামবোৰ কৰোঁতেও সকাহ অনুভৱ কৰে। আপুনি আজি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব, টোপনি আধৰুৱা হৈ থাকিব পাৰে, গতিকে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলক। উচিত চিকিৎসা কৰিব আৰু জিৰণি ল'বলৈ চেষ্টা কৰিব, ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰে আজি আনন্দ, সম্প্ৰীতি আৰু হৃদয়ৰ স্পৰ্শী শক্তি অনুভৱ কৰিব। ঘৰত আপোনালোকে উৎসৱমুখৰ পৰিৱেশে আজি বিৰাজ কৰাও দেখিব পাব। আপুনি কোৱা কথা এটাত বয়োজ্যেষ্ঠসকলে আজি সন্তুষ্ট অনুভৱ কৰিব আৰু সন্তানসকলেও আজি আপোনাৰ কামবোৰ দেখি আপ্লুত হ'ব আৰু তেওঁলোকে আপোনাক অনুসৰণো কৰিব। পৰিয়ালত এক সুখৰ সিদ্ধান্তত একত্ৰিত হ'ব। বিত্তীয় বিষয়বোৰ সুচাৰুৰূপে চলিব। ঘৰত এটা সাধাৰণ আনন্দই আনন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব আৰু আনন্দৰ শক্তি গোটেইখিনিতে বিয়পিও পৰিব। সামূহিক সফলতা আৰু মসৃণ অগ্ৰগতি আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত স্পষ্ট হ'ব। কলা ক্ষেত্ৰত থকাসকলে প্ৰকল্প সম্পূৰ্ণ কৰাত আৱেগিক সন্তুষ্টি লাভ কৰিব। পৰিচালনাৰ ক্ষেত্ৰত থকাসকলে দলৰ সংহতি বৃদ্ধি কৰিব। ফ্ৰিল্যান্সাৰসকলে ক্লায়েণ্টৰ পৰা প্ৰশংসা আৰু বিশ্বাস লাভ কৰিব। ইয়াৰ ফলত তেওঁলোকৰ সন্মান বৃদ্ধি পাব আৰু যিসকলে নিজৰ কামত কিছু ইতিবাচক ৰূপ দেখিব তেওঁলোকে আজি নিজৰ কামবোৰ আৰু অধিক ভালদৰে দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰাটোৱে তেওঁলোকক কিছু ভাল প্ৰভাৱ দিব আৰু আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে সমন্বয় সহযোগিতাৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে লঘুতা অনুভৱো কৰিব আৰু কৰ্মচাৰীসকলৰ পৰা আপোনালোকে ভাল সুবিধা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি ভাৰসাম্য আৰু আৱেগিক পৰিপূৰ্ণতা এক সুন্দৰ অভিজ্ঞতা আপোনাক দিব। এজন সংগীয়ে আপোনাৰ ঘৰৰ পৰিৱেশতো আপোনাক সহায় কৰিব। বিবাহিত দম্পতীসকলে নিজৰ সম্পৰ্কৰ ভৱিষ্যতক লৈ আনন্দৰে আজি কল্পনা কৰিব পাৰিব আৰু পুৰণি যিবোৰ ক্ষোভ আছিলে সেইবোৰ সমাধান পাব আৰু আপোনালোকে সম্পৰ্কবোৰ ভালদৰে স্থাপন কৰিব জানিলে আজি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শৰীৰখন আপোনাৰ আৰামদায়ক অনুভৱ কৰিব। মন শান্ত হ'ব। আপুনি শক্তি অনুভৱ কৰিব পাৰিব। ডিঙিৰ সমস্যাবোৰ কিছু পাতল অনুভৱ কৰিব। টোপনি গভীৰ আৰু জিৰণিদায়ক হ'ব। সন্ধিয়া মৃদু ভাগৰুৱা অনুভৱ কৰিব পাৰে, কিন্তু জিৰণিৰ লগে লগে সকলোবোৰ নোহোৱা হৈ পৰিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰতো আজি আপোনালোকৰ কিছু ভাল পৰিৱেশৰ সৃষ্টি হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনালোকে সফলতা কঢ়িয়াই অনা দেখা পাব। আপোনাৰ সাফল্যৰ বাবে আপোনাৰ ঘৰৰ সকলোৱে গৌৰৱ কৰিব। সন্তানসকলেও আপোনাৰ লগত কিছু হাঁহি ধেমালিৰে দিনটো আজি কটাবলৈ সক্ষম হ'ব। কিবা এটা ভাল খবৰে আজি ইতিবাচক পৰিৱৰ্তন দিব আজি পৰিয়ালটোত। বিত্তীয় বিষয়বোৰে আজি শক্তি আৰু স্পষ্ট দিশো দেখুৱাব। ঘৰত সমন্বয় বাঢ়িব আৰু সৰু সৰু কথাবোৰো আজি উদযাপনৰ বাবে আপোনালোকে অনুভৱ কৰিব। আত্মবিশ্বাস আজি অনুভৱ কৰিব। আজি আপোনালোকৰ মজবুত হৈ থাকিব আৰু আপোনাৰ সকলো ক্ষেত্ৰতে কিছু পোহৰ অনুভৱ কৰিব। কাৰিকৰী ক্ষেত্ৰখনত থকাসকলে স্পষ্ট ফলাফলৰ পৰা সন্তুষ্টি লাভ কৰিব। কলা ক্ষেত্ৰত থকাসকলে প্ৰশংসা লাভ কৰিব। পৰিচালনাৰ ক্ষেত্ৰত যিসকল আছে তেওঁলোকৰ দলসমূহে আজি প্ৰেৰণা দিব আগবাঢ়ি যাবলৈ। ইয়াৰ ফলত সকাহ অনুভৱ কৰিব। ফ্ৰিল্যান্সাৰসকলে কাম কৰিব। আজি তেওঁলোকে লাভজনক অৱস্থা থাকিব। কাম কৰি তেওঁলোকৰ নতুন সুযোগ আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল আজি লাভ কৰিব।
কৰ্মস্থানৰ ক্ষেত্ৰত যিসকলে যুঁজি আছিলে তেওঁলোকৰ আজি কিছু নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে আৰু অতি শীঘ্ৰে তেওঁলোকে নিজৰ সংস্থাপন পাই তেওঁলোকে আনন্দিত হ'ব আৰু চেষ্টা কৰি থাকিলে তেওঁলোকে ভাল সুবিধাও পাব আৰু বাহিৰত যোৱাৰো সুবিধা দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত আজি মুকলি আৰু আনন্দৰ ক্ষেত্ৰত আপোনালোকে কিছু ভাল প্ৰভাৱ দেখা পাব। আপোনাৰ সংগীয়ে আপোনাৰ সৈতে আজি কিছু লঘু মুহূৰ্ত কটাবলৈ সক্ষম কৰাব। অবিবাহিতসকলে কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব। বিবাহিত দম্পতীয়ে নিজৰ সম্পৰ্কত স্বচ্ছতা উৎসাহ অনুভৱ কৰিব। বন্ধুত্বই আনন্দ আৰু হাঁহিৰো অনুভৱ কৰাব। সম্পৰ্কবোৰ আজি ভাল হ'ব, অন্তৰংগ হ'ব আৰু আৰামদায়কো হৈ পৰিব। হজম শক্তি আজি উন্নত হোৱা পৰিলক্ষিত হ'ব। মূৰটো কিছু লঘু অনুভৱ হ'ব আৰু মনটো সুখী হ'ব। আপুনি আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সুখী অনুভৱ কৰিব কাৰণ আপোনালোকৰ সকলো ফালে আজি কিছু শক্তিশালী অনুভৱ কৰিব আৰু সতেজতাও অনুভৱ কৰিবলৈ সক্ষম হ'ব। কিছু মৃদু ভাগৰেও আজি আপোনাক উৎসাহেৰে উপশম পাব আৰু আপুনি টোপনি আগতকৈ বেছি ভাৰসাম্যপূৰ্ণ অনুভৱ কৰিব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সকাহ অনুভৱ কৰাৰ সক্ষমতা আছে আজি। সেইবাবে আপোনালোকে ব্যায়াম যোগাসন আদিত গুৰুত্ব দিব আৰু সুস্থ সবল হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি আৱেগিকভাৱে আৰু গভীৰভাৱে যদি কিবা এটা চিন্তা কৰে তেনেহ'লে আপুনি লক্ষ্যত উপনীত হ'ব পাৰিব আৰু আজি আপোনাৰ দিনটো সংকেতেৰো ভৰা অনুভৱ কৰিব। গতিকে সংকেতবোৰ ভাবি চিন্তি আপোনালোকে ল'বলৈ যত্ন কৰিলে আপোনালোকৰ সফলতা পাব। ঘৰৰ পৰিৱেশটো শান্ত যেন লাগিব। বয়োজ্যেষ্ঠসকলে আপোনাৰ অনিচ্ছতাক লগে লগে চিনি পাব। সন্তানসকলেও অলপ সাৱধান হ'ব আজি আৰু মনৰ অৱস্থা নিৰীক্ষণ কৰিব তেওঁলোকৰ, তেতিয়াহে তেওঁলোকৰ আপুনি ভালদৰে সমাধান দিব পাৰিব। পুৰণি বিষয় এটাৰ প্ৰতি আপোনালোকৰ পৰিয়ালত আজি কিছু উত্তেজনা থাকিব পাৰে। গতিকে এইবোৰ আপোনালোকে ভালদৰে যদি সমাধান কৰি দিয়ে তেনেহ'লে সুস্থ অনুভৱ কৰিব আজি পৰিৱেশটো। আৰু আৰ্থিক বিষয়ত কিছু বিভ্ৰান্ত বা সামান্য পলম হোৱাৰ সম্ভাৱনা আছে। ঘৰৰ কামবোৰ সম্পূৰ্ণ হ'ব কিন্তু আপোনাৰ মনটো আন ঠাইত থাকিব পাৰে। আজি আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত স্পষ্টতা কম হ'ব আৰু কল্পনা শক্তি বেছি হ'ব। গতিকে ব্যৱহাৰিক হ'বলৈ চেষ্টা কৰক আৰু গভীৰ চিন্তাই আপোনাক আজি প্ৰেৰণা দিব কিন্তু দিশ অস্পষ্ট হৈ থাকিব। সেইবাবে সকলো দিশতে আপুনি সজাগ হৈ থাকিবলৈ চেষ্টা কৰিব। পৰিচালনাৰ ক্ষেত্ৰতো আজি অনিশ্চয়তা আপোনাৰ থাকিব পাৰে কিন্তু আপোনালোকে আগবাঢ়ি যাবলৈ কিছু কষ্ট কৰিব লাগিব। ফ্ৰিলান্সাৰসকলে ক্লায়েণ্টৰ সৈতে যোগাযোগ অব্যাহত ৰাখিবলৈ যত্ন কৰিব। তেতিয়া দেখিব যে আপোনাৰ সন্মান বৃদ্ধি পাইছে আৰু আপোনাৰ ক্ষেত্ৰখনো পৰিসৰ বৃদ্ধি পাইছে। আপোনাৰ লগত আজি আপোনাৰ যিবোৰ ব্যৱসায়িক ক্ষেত্ৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপোনালোকে কিছু আগবাঢ়ি যাবলৈ তেওঁলোকৰ সৈতে আলোচনা কৰিব লাগিব আৰু কিছু সংকেত পালেও আপোনালোকে যদি ভালদৰে প্ৰভাৱ ৰাখে তেনেহ'লে ভাল হ'ব আৰু সিদ্ধান্তবোৰ ল'বলৈ তেওঁলোকক নিয়োজিত কৰিবলৈ কোনো ধৰণৰ দ্বিধাবোধ নকৰিব। তেতিয়া দেখিব যে আপোনাৰ অগ্ৰগতিও দেখা পাইছে। আপোনাৰ প্ৰেম জীৱনত আজি অকথিত আৱেগেৰে ভৰি পৰিব। আপোনাৰ সংগীৰ মেজাজত কিছু উঠানামাও অনুভৱ কৰিব যাৰ ফলত আপুনি তেওঁলোকৰ গভীৰতাও বুজিবলৈ চেষ্টা কৰিব লাগিব। অবিবাহিতসকলে কাৰোবাৰ প্ৰতি সপোনৰ দৰে আকৰ্ষণ অনুভৱ কৰিব পাৰে। দম্পতীৰ বাবে পুৰণি স্মৃতিয়ে আপোনাৰ মনটোক কিছু সমস্যাও পেলাব পাৰে। গতিকে তেওঁলোকৰ সৈতে আপুনি ভালদৰে কথা বতৰা ৰাখিব আৰু কোনো কাৰণতে যাতে তেওঁলোকৰ সৈতে সমস্যা বৃদ্ধি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মন আৰু শৰীৰ দুয়োটাই সংবেদনশীল হ'ব। গতিকে আপুনি দুয়োটা ক্ষেত্ৰতে আজি অলপ সতৰ্ক হ'ব। হজম শক্তি কিছু অস্বাভাৱিক হ'ব যদিও আপোনালোকে যদি চেষ্টা কৰে তেনেহ'লে আপোনালোকৰ শাৰীৰিক অৱস্থা কিছু সকাহজনক হ'ব। ছালৰ লগত জড়িত কিছু সমস্যা আজি দেখা দিব পাৰে। গতিকে সুস্থ হৈ থাকিবলৈ হ'লে আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খাব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনালোকৰ হঠাতে কিছু দ্ৰুতগতি অনুভৱ কৰিব, হঠাতে কিছু পৰিৱৰ্তন অনুভৱ কৰিব আৰু উৎসাহী যোগাযোগো থাকিব। গতিকে ঘৰৰ পৰিৱেশ সক্ৰিয় আৰু লঘু অনুভৱ কৰিব। বয়োজ্যেষ্ঠসকলে যিকোনো গুৰুত্বপূৰ্ণ তথ্য সোনকালে আপোনালৈ প্ৰেৰণ কৰিব আৰু সেইবোৰ আপোনালোকে ভালদৰে কৰিবলৈ যত্ন কৰিব। সন্তানসকলে আজি শক্তিৰে ভৰা অনুভৱ কৰিব আৰু তেওঁলোকৰ কিছু কামত আপুনি আজি সুখী অনুভৱ কৰিব। অতি শীঘ্ৰে তেওঁলোকে কিছু ভাল ফলাফলো দিব। গৃহিণীসকলে দ্ৰুত কৰ্মনীতি গ্ৰহণ কৰি আজি পৰিয়ালৰ সকলোকে আপ্লুত কৰিব আৰু পৰিয়ালৰ যিকোনো প্ৰকল্পৰ ওপৰত তাৎক্ষণিক সিদ্ধান্ত ল'ব লগাও আজি হ'ব পাৰে। আৰ্থিক বিষয় সন্দৰ্ভত দ্ৰুত খবৰে আজি সকাহ দিব সকলোৰে মাজত। ঘৰতে ক্ৰিয়াকলাপৰো বৃদ্ধি পাব। শিল্প ক্ষেত্ৰখনত থকাসকলে হঠাতে প্ৰেৰণাৰ ঢৌ অনুভৱ কৰিব।
ব্যৱসায়িক ক্ষেত্ৰত থকাসকলে আজি অহৰহ আপডেটসমূহ পৰিচালনা কৰিব লাগিব পাৰে আৰু ফ্ৰিল্যান্সাৰসকলে একেলগে একাধিক অনুসন্ধান বা নতুন কামৰ গতিও দেখা পাব। আইনী ক্ষেত্ৰত থকাসকলে আজি তেওঁলোকৰ গোচৰত দ্ৰুত পৰিৱৰ্তন অনুভৱ কৰিব আৰু আপোনালোকৰ আজি ব্যৱসায়িক ক্ষেত্ৰত ইমেইল আজি কলক কোনো ধৰণৰ অৱহেলা নকৰিব, নহ'লে আপোনালোকে বহু ধৰণৰ সুযোগ আজি হেৰুৱাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি আৱেগ তীব্ৰ থাকিব, কথা বতৰা দ্ৰুত হ'ব যদিও আকৰ্ষণ আপোনালোকৰ ভাল থাকিব। আপোনাৰ সংগীয়ে আজি অভাৱনীয়ভাৱে আপোনালৈ আজি ভাল বাৰ্তা প্ৰেৰণ কৰিব আৰু অবিবাহিতসকলে তৎক্ষণাত আজি স্ফুলিংগ অনুভৱ কৰিব আৰু অতি সোনকালে তেওঁলোকৰ নতুন যোগাযোগৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত যিসকল আছে তেওঁলোকৰ বাবে ভ্ৰমণ আৰু লগ পোৱাৰ পৰিকল্পনা থাকিব। ইয়াৰ ফলত সম্পৰ্কত এক ভাল পৰিৱেশৰো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে সজীৱতাৰে ভৰপূৰ অনুভৱ কৰিব। আজিৰ দিনটো হজম শক্তি সক্ৰিয় হ'ব আৰু ছালৰ সমস্যা কিছু আপোনালোকৰ সমস্যা দিব পাৰে যদিও উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি শীঘ্ৰে আপোনালোকে সুস্থ হৈ উঠিব পাৰিব। শৰীৰটো অলপ আজি অস্থিৰ হৈ থাকিব যদিও কিছু ইতিবাচক শক্তি অনুভৱ কৰিব। গৰম পানী আৰু আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱনে আপোনালোকৰ ভাৰসাম্য ৰক্ষা কৰিব আৰু আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।